মই তিয়ঁহ, ৰঙালাও, লেচেৰা, তিতা কেৰেলা, আলু সিফালে আলু কৰিছোঁ। কোনো ধৰণৰ বেমাৰ নাই? কোনো বেমাৰেই নাই। হাতৰ বিষ, ভৰিৰ বিষ, একো নাই। মূৰৰ বিষ, একো নাই। গেষ্ট্ৰিক, একো নাই। চুগাৰ, প্ৰেছাৰ এইবিলাক একো নাই। শাৰীৰিকভাৱে একদম সুস্থ? একদম সুস্থ। কিন্তু ৰাতি ইয়াৰ পৰা মোৰ মানে আনৰ নিচিনা মোৰ স্বাস্থ্যৱান নহয়, কিন্তু যিটো আছে এইটোকে সৰুৰ পৰা মোৰ একে আতিল হৈ আছে। মোৰ নাম শ্ৰী গোপাল চন্দ্ৰ বৰদলৈ। এতিয়া মোৰ বয়স 71 বছৰ। এই 71 বছৰলৈকে মই মানে খেতিত যুদ্ধ কৰিয়ে আছোঁ। মোৰ ভাগৰো নালাগে। কামখিনি কৰি মানে মোৰ ভাগৰো নালাগে। মই হাৰি নাযাওঁ। মোৰ মানে যিটো মই এটা প্ৰগ্ৰাম লৈছোঁ যে 6 বিঘা মাটিৰ খেতিৰ পৰা মই এবাৰ চব খৰচ বাদ দি 1 লাখ টকা ডিপজিট কৰিব লাগিব। এইটো মোৰ সিদ্ধান্ত। কৃষি সম্পৰ্কীয় ভিডিঅ' এই চেনেলটোত আপোনালোকে বহুত দেখিছে। আজি বৰদেউতাৰ সৈতে আমি কথা পাতিম খেতি বাতিৰ সম্পৰ্কে। আপোনাৰ কিন্তু ষ্টাইলটো খুব ধুনীয়া লাগিছে, একদম টুপিৰ সৈতে এই বয়সতো যিটো ষ্টাইল। তাৰমানে মই টুপিটো এই ৰ'দৰ কাৰণে ব্যৱহাৰ কৰোঁ। মই সিদ্ধান্ত এটা কৰি ল'লোঁ যে পুলিচ মন্ত্ৰীবিলাক যে টুপিত লগায়, কাৰণটো কি? তাৰমানে এই ৰ'দৰ পৰা প্ৰটেকশ্যন হয়। সেইটো স্বাগ এটা আছে, মানে ষ্টাইল এটা আছে, মানে একদম পুৰা ডেকা হৈ আছে মনটো। মোৰ মন সদায় প্ৰফুল্ল। কৰ্মব্যস্ততাই মন প্ৰফুল্ল নহ'লে এইবিলাক কাম কৰি থাকিব নোৱাৰি, ভাগৰুৱা হৈ যায়। আপোনাৰ সপোন এই বয়সত? মোৰ সপোন মানে কৰ্ম জীৱনত মানুহ সুঠাম হৈ থাকে। যে মানুহ যদি শুই বহি থাকে তেনেহ'লে তেতিয়া বেমাৰ হ'ব, এলেহুৱা হ'ব, এলেহুৱা হোৱাতে বেমাৰ হ'ব। মোৰ বন্ধুৰ ল'ৰা এটা, সিয়ে ক'লে যে বৰপা আপুনি তিতা কেৰেলাও কৰকচোন, বজাৰটো ভাল পাব। তাৰপৰা তাৰ কথা মতেতো কৰিলোঁ। ইউটিউব চেনেলত শুনা মতে তেওঁলোকে ইয়াৰ বয়স 120 দিন বুলি কয়, কিন্তু মোৰ এটা ধাৰণা আছে হয়তো ই বাৰিষালৈকে থাকিব নেকি। বাৰিষালৈ থাকিব পাৰে, বহাগ পাৰ হৈ যাবগৈ, আষাৰমান পাবগৈ। আপুনি ইউটিউবত ভিডিঅ' চাওঁ। এই খেতি বাতিবিলাক ভাল হৈছে নহয় জানো? ভালে। আজিকালি মোবাইলটো ইউটিউবতে চালে আপুনি বিভিন্নজনৰ আছে। আপুনি 10টা ভিডিঅ' চাই আপুনি নিজে এটা সিদ্ধান্ত ল'ব পাৰে, কাৰণ আপুনি ইমান দিনে খেতি বাতি কৰিয়ে আছে। গতিকে কোনোবাখিনি চালে আপুনি ধৰিবই পাৰে যে এইজনে সঁচা কৈছে নে মিছা কৈছে। তেওঁলোকে কোৱা গোটেইখিনিৰ পৰা মই বাছনি কৰি লওঁ। তেওঁলোকৰ জেগাটো, তেওঁলোকৰ জলবায়ু, আমাৰ জেগাৰ জলবায়ু, এইটোৰ লগত মিলাই পেলাই মই বস্তুবিলাক ব্যৱহাৰ কৰোঁ। সেইটোৱে ভাল ফলাফল দিছে। ইউটিউবটো কিন্তু ভাল হৈছে, তেনেহ'লে আপোনাৰ খেতিৰ কামত মানে আগুৱাই যোৱাত সহায় হৈছে। আপুনি গোবৰ খেতি পদ্ধতি দেখিলে, নিজে কৰিছেও, তাৰপাছত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিছে, নিজেও কৰিছে। এতিয়া আকৌ জৈৱিক পদ্ধতি বুলিও ওলাইছে। কেঁচু সাৰ ব্যৱহাৰ কৰা। আপুনি তাৰ বিষয়ে? মই এই কেঁচু সাৰৰ ব্যৱস্থাটো এইবছৰৰ পৰা ল'ম বুলি ভাবি আছোঁ। মানে তাৰ পদ্ধতিবিলাক জানি শুনি মই ঘৰতে প্ৰস্তুত কৰি ল'ব, কাৰণ মোক সাৰ বহুত লাগে। এতিয়া মোৰ গৰু আগতকৈ কমাই দিলোঁ। গোবৰ এতিয়া তাৰমানে নাটনি হৈছে। কেঁচু সাৰ ব্যৱহাৰ কৰিবই লাগিব। আৰু আপুনি যেতিয়া এটুকুৰা মাটিতে বাৰে বাৰে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি থাকিব, তাত উৎপাদনটো কমি আহে। মাটিহে, তাক কি লাগিব? সাৰ লাগিব। চূণ দি আকৌ শোধন কৰাই ল'ব। এয়া উপৰুৱাকেহে দিব আপুনি সেইখিনি, কিন্তু মাটিত তাৰ জীৱ অনুজীৱ গোটেইখিনি পাবৰ কাৰণে আপুনি গোবৰ দিব লাগিব। জীৱিত যিখিনি আপুনি কেঁচু সাৰ দিব লাগিব, তেতিয়াহে মাটিৰ উৰ্বৰ শক্তিটো বাঢ়িব, তেতিয়া আপোনাৰ উৎপাদন বাঢ়িব। খেতি বাতি কৰিয়েতো আপোনাৰ ঘৰখন চলাইছিলে? ল'ৰা ছোৱালীক পঢ়ুৱাইছে? 3জনী ছোৱালী বিয়া দিছে। আমাৰ অসমীয়া মানুহৰ দুখন বিয়া, গাভৰু হ'লেও এখন, এঘৰলৈ গ'লেও এখন। এই সকলোখিনি খৰচ এই খেতিৰ ওপৰতে। ল'ৰা ছোৱালীক পঢ়াইছে, প্ৰতিষ্ঠিত কৰিছে, এই সকলোখিনি ইয়াৰ পৰাই। অন্য বছৰতকৈ এইবছৰ অলপ হেভি হ'বতো। অন্য বছৰ মই মানে বজাৰো অলপ আছিলে, এই বছৰৰ পৰা বজাৰটো ভাল হ'ব। যিহেতু আমাৰ কৃষি প্ৰধান জেগাবিলাকত
চৰকাৰে মানে উচ্ছেদ কৰাই দিলে এই কথাটো কিন্তু বহুতে নাজানে, আমাৰ অসমীয়া মানুহ বহুতে নাজানে। মই খবৰটো ৰাখিছোঁ যে য'ত য'ত কৃষি কৰি আছিল শাক পাচলি এইবিলাক যেতিয়া চৰকাৰে উচ্ছেদ কৰাই দিলে তেওঁলোকৰ মাটি নাইকিয়া হ'ল, তেওঁলোকেতো খেতি কৰিব নোৱাৰে। আৰু অসমখনক কৃষি এই শাক পাচলি উভৈনদী হ'লেও নাতে, এতিয়াতো তেওঁলোকে উৎপাদন কৰিব নোৱাৰিব। এতিয়াতো লাখ বিঘা মাটিত যেতিয়া তাৰেতো 50 বিঘা মাটিতো চব্জি খেতি নাশ হৈ গ'ল, হ'ব নোৱাৰে, কমি গ'ল। গতিকে আমি অলপ বেছিকৈ কৰিব লাগিব। বেছিকৈ প্ৰগ্ৰামটো লৈছোঁ এইবাৰ মই যে গোটেই 6 বিঘা মাটিৰে মই শাক পাচলি খেতি কৰিম। মই খৰচ বাদ দিওঁ, মই লাখ টকা ডিপজিট কৰিম, ইয়াৰ পৰা উপাৰ্জন কৰিব, জমা হ'ব লাগিব খৰচ বাদ দি। অশেষ ধন্যবাদ আপোনালোকে ভিডিঅ'টো শেষলৈ চালে। আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ভালে থাকক, সুস্থ থাকক, আৰু খেতি বাতি আপোনাৰ যিহেতু জীৱন, গতিকে ইয়াতেই আপুনি ভালদৰে লাগি ভাগি আপোনাৰ সপোনবোৰ পূৰণ কৰক। নহ'লে আমি এই ভাল চিন্তাখিনিৰ সৈতে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।